নমস্কাৰ, মই অৰ্চনা বৰ্মন পুনৰ স্বাগতম জনাইছো মোৰ চেনেললৈ। আজিৰ টপিকটো হ'ল মৌনী অমাৱস্যাৰ ওপৰত আৰু মৌনী অমাৱস্যা 29th of January 2025ত আহি আছে। সো আমি এই তাৰিখে 29th আমি কি ধৰণৰ ৰেমেডিজ কৰিলে আমাৰ জীৱনত সফলতা পাম, বিভিন্ন ধৰণৰ সফলতা, যেনে আপোনালোকৰ এডুকেশ্যন লাইনত বা টকা পইচা ফাঁচি আছে বা টকা পইচাৰ বিলছ ক্লিয়াৰ হোৱা নাই, কোনো ধৰণৰ ডিচিজনছ ল'ব পৰা নাই, বিবাহত প্ৰব্লেমছ, বিভিন্ন ধৰণৰ প্ৰব্লেমছৰ আমি কিছুমান সৰু সৰু টিপছ কৰি মৌনী অমাৱস্যাত আমি আমাৰ প্ৰব্লেমছবোৰ আঁতৰাব পাৰোঁ। তাৰ আগতে জানিব লাগিব মৌনী অমাৱস্যা তিথি কোন তাৰিখৰ পৰা আৰম্ভ হৈছে। তিথিটো আৰম্ভ হৈছে 28th of January, 28th of January পৰা আৰম্ভ হ'ব 7:36 PM পৰা নেক্সট ডে 29th of January যোনদিনাখন মৌনী অমাৱস্যা সেইদিনাখন 6:05 PM লৈকে থাকিব। এইখিনি সময়ত আমি জানিব লাগিব মৌনী মানে কি, মৌনী অমাৱস্যাৰ গুৰুত্বপূৰ্ণ কথা কিছুমান জানিব লাগিব, হয় কি বস্তু আৰু আমি কেনেকুৱা ধৰণৰ পালন কৰিম। মৌনী মিন্স সাইলেন্স, সাইলেন্স মানে মনে মনে, সেইদিনাখন মানে কি হয় আমি ব্ৰত ৰাখিব লাগে। এতিয়া ব্ৰতটো সাইলেন্স মানে মনে মনে থাকি ব্ৰতটো ৰাখিব লাগে। আপোনালোকে সেইদিনাখন পাৰিলে নিৰামিষ খাব, তেনেকুৱা ধৰণৰ আমিষৰ কথা নাহে ইয়াতে। নিৰামিষ যদি খাবলৈ পাৰে বিভিন্ন ধৰণৰ হেল্থ ইছ্যুজো খুবখিনি ভাল দেখা গৈছে। সো নিৰামিষ খাব, লগতে সেইদিনাখন খুব মন ব্ৰত ৰাখিব। মন ব্ৰত মানে আপোনালোকে পাৰিলে 1 ঘণ্টা, আধা ঘণ্টা, যিমান ঘণ্টা পাৰে সিমানখিনি টাইমলৈকে যদি মন ব্ৰত ৰাখে তেতিয়াহ'লে মৌনী অমাৱস্যাৰ দিনাখন আমি নিজৰ লগত কানেক্ট হ'ব পাৰি, আমি নিজে ইউনিভাৰ্ছৰ লগত কানেক্ট হ'ব পাৰোঁ, লগতে আমি নিজৰ বহুতখিনি লাইফৰ ডিচিজনছ বহুত ধুনীয়াকৈ ল'ব পাৰোঁ। সো মৌনী মিন্স ব্ৰত মানে মৌন ব্ৰত, আৰু অমাৱস্যা মানে নিউ মুন, সেইদিনাখন চন্দ্ৰটো আমি দেখা নাপাওঁ। সো মৌনী অমাৱস্যাৰ দিনাখন কিছুমান বহুত ধৰণৰ নিয়ম থাকে, কিন্তু তাৰ আগতে মই কিছুমান নিয়ম ক'বলৈ বিচাৰিছো য'ত আপোনালোকে নিজৰ পিতৃক সন্তুষ্ট কৰিব পাৰিব। এতিয়া পিতৃ সন্তুষ্ট বুলি কোৱাৰ লগে লগে যিসকল আমাৰ ককা আইতা দেউতা যিসকলৰ ঢুকাইছে বা যিসকলৰ লগত আমাৰ ক্ল'জনেছ আছিলে আৰু যদি আমি বিচাৰিছো কি তেওঁলোকৰ আশীৰ্বাদ সেইদিনাখন লওঁ, তেতিয়াহ'লে আপোনালোকে দেখিব বহুতখিনি সমস্যাৰ পৰা আপোনালোকে উদ্ধাৰ হ'ব পাৰিব। কেতিয়াবা আমাৰ লাইফত কি হয়, আমি ভাবি থাকো আমাৰ কুণ্ডলীত বহুতখিনি বস্তু ভালে দেখাই আছে, কিন্তু আমাৰ সেই ভাল দেখুৱাৰ মাজতো আমাৰ লগত সেইখিনি ঘটনা ঘটিত হোৱা নাই। লগতে আমি এইখিনি বস্তু চাফাৰ কৰো কি আমাৰ বিলছবোৰ ফাঁচি যায় বা আমাৰ ফাইনেন্সিয়েল প্ৰব্লেমছ আহি আছে, ঘৰত সুখ শান্তি একো বস্তুৰে নোহোৱা হৈছে, কিবা এটা বস্তু নতুন বস্তু আনিলে বেয়া হ'বলৈ ধৰিছে বা বিভিন্ন ধৰণৰ প্ৰব্লেম যদি দেখি আছো টাইম ভাল হোৱাৰ পিছতো কুণ্ডলীত, তেতিয়াহ'লে গম পাব আপোনালোকৰ পিতৃৰ আশীৰ্বাদটো লোৱা বহুত ইম্পৰ্টেণ্ট। তো আজিৰ দিনত 2025ৰ 29th of January অমাৱস্যা মৌনী অমাৱস্যাৰ দিনাখন যদি আপোনালোকে নিজৰ পিতৃক সন্তুষ্ট কৰে, এতিয়া পিতৃক কি ধৰণে সন্তুষ্ট কৰিব তাকে মই আজি জনাম। প্ৰথমে আপোনালোকে মনত ৰাখিবকে ৰাতিপুৱাতে গা ধুই ল'ব, আৰু সেইদিনাখন কোৱা যায় কি আমাৰ যদি গংগা পানীত যদি আমি গা ধুব পাৰো বা গংগা নদীত যদি গা ধুব পাৰো বহুতখিনি সফলতা পোৱা যায়। যিহেতু আমাৰ এইখিনিত এভেইলেবল নাই, তেতিয়াহ'লে আমি কি কৰিম, এটা বাল্টিঙত আমি গংগা জল তাতে মিক্স কৰি ল'ম আৰু সেইখিনি পানীৰে আমি গা ধুম ৰাতিপুৱাতে গা ধোৱাৰ পিছত মনত ৰাখিব নেক্সট উপায়টোৱে হ'লগে আপোনালোকে সূৰ্য প্ৰণাম কৰিব লাগিব। সূৰ্যৰ পিনে চাই, কাৰণ সূৰ্য প্ৰণামে বা সূৰ্য পূজা কৰাটোৱে আমাৰ লাইফত সেলফ ডিসিপ্লিন আনে, আৰু আমাৰ সেলফ ডিসিপ্লিনটো বহুত বেছি ইম্পৰ্টেণ্ট। সো সূৰ্য প্ৰণাম কৰাৰ লগে লগে আপোনালোকে মনত ৰাখিব এই সময়টো পিতৃৰ কাৰণে আপোনালোকে কি কৰিব পাৰে, এই সময়টো বহুত গুৰুত্বপূৰ্ণ সময় হয়। 11:05 বাজি, ৰাতিপুৱা 11:05 বাজি বা আৰম্ভ কৰি 12টা বজালৈকে পিতৃৰ সময় থাকে, আৰু সেইখিনি সময়ত যদি আপোনালোকে নিজৰ এনচেষ্টাৰ্ছৰ কাৰণে পিতৃৰ কাৰণে যদি আপোনালোকে কিবা উপায় কৰে তেতিয়াহ'লে সোনকালে সফলতা পোৱা যায়। লগতে 12টা বজাৰ পিছত এটা 1:30 লৈকে 12 noonৰ পৰা 1:30 লৈকে আপোনালোকৰ ৰাহু কাল চলিব, আৰু সেইখিনি সময়ত যিকোনো শুভ কাম আমি আৰম্ভ নকৰো। কিন্তু ইয়াতে যদি কাৰোবাৰ ৰাহুৰ দশা চলি আছে বা কেতুৰ দশা চলি আছে, সেইখিনি সময়ত যদি আপোনালোকে লোহা দান কৰে বা লোহাৰ কেৰাহী বা লোহা আইৰণ জাতীয় বা ষ্টীলৰ বস্তু যদি দান কৰে, তেতিয়াহ'লে বহুতখিনি আপোনালোকৰ কুণ্ডলীত য'ত প্ৰব্লেম চলি আছে ৰাহু দশা ৰিলেটেড,
বা কেতু দশাৰ ৰিলেটেড বহুতখিনি কাট খাই যায় এতিয়া আমি কথা পাতিম পিত্ৰৰ সময়খিনি যোনটো কি আপোনালোকক কলো মই 11:05 পৰা আৰম্ভ হ'ব 12 লৈকে এইখিনি সময়ত আপোনালোকে কি ধৰণৰ উপায় কৰিব পাৰে ইয়াতে প্ৰথম কথা মনত ৰাখিব তেওঁলোকৰ কথা আমি বহুত ভাল ভাবিব লাগিব তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কথা ভাবিব লাগিব তেওঁলোকৰ যদি আমি মানে নাজানাকে আনকনসিয়াসলি কোনোবা দিনাখন যদি ভুল কৰিছো তেওঁলোকক মাফ কৰিব লাগিব তেওঁলোকৰ নামত বহুতখিনি দান কৰিব লাগিব আৰু দানত বহুতখিনি কথা আহি পৰে ইয়াতে মই প্ৰথম উপায়টো আপোনালোকক দিম হেদিনাখন আপোনালোকে কি কৰিব শুকান নাৰিকল এটা ল'ব শুকান নাৰিকল এই সুপাৰীটো ব্যৱহাৰ কৰে আপোনালোকে স্ক্ৰিনত দেখা পাব শুকান নাৰিকলটোৰ ওপৰখিনি কাটি ল'ব ওপৰখিনি কাটি লোৱাৰ পিছত আপোনালোকে তাতে কি কৰিব এক চামুচৰ কোৱান্টিটি অকমান নাৰিকলটো ডাঙৰ ল'ব যাতে কি বস্তুখিনি সোমাই যায় যিখিনি সামগ্ৰীৰ কথা মই এতিয়া আপোনালোকক ক'বলৈ গৈ আছো তো তাত আপোনালোকৰ লাগিব এক চামুচ কলা তিল এক চামুচ বগা তিল এক চামুচ ঘি এক চামুচ চেনি আৰু এক চামুচ পপি সিডস খসখস বুলিও কোৱা যায় পপি সিডস তাতে দিব তাৰ পিছত আপোনালোকে কি কৰিব নাৰিকলটো লৈ গৈ কোনোবা গছৰ তলত থৈ আহিব বাটো আপোনালোকে যদি কোনো ভাল গছ দেখা পোৱা নাই যদি এভেইলেবল নাই তেতিয়াহলে আপোনালোকৰ ঘৰৰ বাউণ্ডাৰীৰ ভিতৰত অকমান গাঁত খান্দি তাতে আপোনালোকে নাৰিকলটো থৈ দিব আৰু মনত ৰাখিব প্ৰাৰ্থনা কৰিব যাতে কি আপোনালোকৰ পিতৃসকল যিসকল ঢুকাইছে তেওঁলোকৰ সদ্গতিৰ কথা পাতিব তেওঁলোকৰ যাতে আত্মা খুব শান্তিৰে থাকে তেওঁলোকে যাতে আপোনালোকক ব্লেছিংছ দিয়ে তেওঁলোকে যাতে আপোনালোকক সব বস্তু তথাস্তু বুলি কয় তেনেকৈ কি আপোনালোকে প্ৰাৰ্থনা কৰিব লগতে তাত এনেকুৱা ধৰণৰ কথা ক'ব কি আপোনালোকে যিখিনি কষ্ট কৰি আছে যাতে সফলতা পায় কষ্টত টকা পইচাৰ ক্ষেত্ৰত হৈ যাওক বা আপোনালোকৰ ৰিলেশনশ্বিপ ওয়াইজ হৈ যাওক যদি প্ৰবলেম আহি আছে গোটেইখিনিৰ বস্তু আশীৰ্বাদ ল'ব আৰু তাৰে ওপৰত আপোনালোকে মাটি দি দিব ভালকে মানে এই গাঁতটো খান্দি নাৰিকলটো সোমাই দিয়াৰ পিছত তাৰে ওপৰত মাটি দি দিব দেখিব যেনেকে যেনেকে টাইমবোৰ গৈ থাকিব ন আপোনালোকৰ আশীৰ্বাদ পোৱা আৰম্ভ কৰিব আৰু ইয়াতে সেই বস্তুখিনিয়ে খাব পৰুৱাই আৰু পৰুৱাৰ আমি শনিৰ এয়া বুলি কোৱা যায় মানে শনিৰ লগত এছ'চিয়েট কৰা যাওঁ সো পৰুৱাই যেতিয়া বস্তুবোৰ খায় নহয় তেতিয়াখিনি আমাৰ ক্ষেত্ৰত কি হয় বহুতখিনি কষ্টৰ পৰা আমি আঁতৰি আহিব পাৰো সেকেন্ড উপায়টো হ'ল সেইদিনাখন আপোনালোকে কিবা ধৰণৰ খোৱা বস্তু দান কৰিব পাৰে এটা খোৱা বস্তুৰ ক্ষেত্ৰত আপোনালোকে কি ধৰণৰ বস্তু দান কৰিব পাৰে আহক জানো প্ৰথম কথাটো হ'ল কি আপোনালোকে কাবুলী বুট দেশী বুট ৰাজমা তাৰপিছত দাইল বিভিন্ন ধৰণৰ দাইল আছে বিভিন্ন ধৰণৰ দাইল আপোনালোকে দিব পাৰে হা হেনেকে মিলাই চাউল তেল এনেকে মিলাই 7 বিট কৰি ল'ব লাগিব আৰু 7 বিট কৰাৰ পিছত কি কৰিব এটা ডাঙৰকে টোপোলা এটা সোমাই ল'ব গোটেইখিনি বস্তু তাৰ পিছত তাতে এটা মাননি দিব 11 টকা 51 rupees বা 101 rupees যি আপোনালোকে পাৰে পকেটে এলাও কৰে তেনেকে কি আপোনালোকে এটা মাননি দিব তাত ইয়াৰ পিছত আপোনালোকক যে মই সময়টো কলো নহয় ৰাতিপুৱা 11:05 পৰা আৰম্ভ হয় 12 বজালৈকে এই সময়টোৰ ভিতৰত আপোনালোকে কোনোবা গৰীবক দান কৰি দিব যেতিয়া গৰীবক দান কৰিব মনত ৰাখিব চেন্ডেলযোৰ খুলি ল'ব দান দিয়াৰ পিছত আপোনালোকে পিত্ৰৰ কথা ভাবি যদি দান দিয়ে চাব লাহে লাহে আপোনালোকৰ যিমানখিনি হেলথত ইস্যু হৈ আছিলে এই উপায়টো বিশেষকৈ হেলথৰ ইস্যুৰ কাৰণে যিকোনো হেলথ ইস্যুজ বা যিকোনো আপোনালোকৰ ট্ৰিটমেন্ট চলি আছে তাত আপোনালোকে ৰেহাই পোৱা নাই মেডিচিনে যদি কাম কৰা নাই আপোনালোকৰ মেডিচিনে কাম কৰা আৰম্ভ কৰি দিব লগতে হেলথত আপোনালোকে বহুতখিনি বিভিন্ন ধৰণৰ বেনিফিটস পোৱা যাব আহক এতিয়া কথা পাতো 3 নম্বৰ নিয়মটোৰ ওপৰত মনি অমাৱস্যাৰ দিনাখন 29th of January সেইদিনাখন আপোনালোকে কি কৰিব 5খন ৰুটি বনাব শুকান ৰুটি মনত ৰাখিব সেই ৰুটিকেখনত কোনো ধৰণৰ নিমখ বা তেল নিদিব ডাঙৰ ডাঙৰকে বেলি গুটেকেখন ৰুটি মুটাকে বনাব 5খন ৰুটি বনোৱাৰ পিছত অকমান টাইম ঠাণ্ডা হ'বলৈ দিব তাৰ পিছত এখন ৰুটিত আপোনালোকে চেনি মিক্স কৰিব 2 নম্বৰ ৰুটিখনত আপোনালোকে গুড় মিক্স কৰিব আৰু লগতে এটা ইলাইচি দিব 3rd নম্বৰ ৰুটিখনত আপোনালোকে ঘি মিক্স কৰিব 4th নম্বৰ ৰুটিখনত আপোনালোকে বাটাৰ মিক্স কৰিব আৰু 5th নম্বৰ ৰুটিখনত আপোনালোকে কি কৰিব কেশৰ আৰু কেশৰৰ লগত পানী মিক্স কৰি গুটে ৰুটিখনত লগাই দিব এতিয়া হেদিনাখন আপোনালোকে মই যে আপোনালোকক সময়টো কৈছো 11:05 পৰা 12 noonৰ ভিতৰত এখিনি সময়ত যদি পাৰে আপোনালোকে কি কৰিব গুটেকেখন ৰুটি ফোল্ড কৰি আপোনালোকে গৰুক খুৱাব আৰু খোৱাৰ ফলত কি হ'ব
চাব আপোনালোকৰ জীৱনত বহুত ধৰণৰ মিৰাকলছ হোৱা আৰম্ভ হ'ব যোনখিনি কাম আগতে আপোনালোকৰ হৈ অহা নাছিলে সেইখিনি কামো আপোনালোকৰ লাহে লাহে ধুনীয়াকে হৈ যোৱা আৰম্ভ হ'ব লগতে মনত ৰাখিব যাৰ ফাইনান্সিয়েল ব্লকেজ আহি আছিলে ফাইনান্সিয়েলি বহুতখিনি মানে বহুত প্ৰবলেমছ আহি আছিলে লাইফত তেওঁলোকৰ ফাইনান্স অপৰচুনিটিজ অহা আৰম্ভ কৰিব লগতে যিসকল এডুকেশ্যন লাইনত আছে বা যিসকলৰ এক্সামছ আহি আছে এই উপায়টো কৰিলেও কিন্তু বহুতখিনি সফলতা পোৱা যায় আৰু এইটো মিৰাকল উপায় বুলি কয় মই বহুতখিনি মোৰ ক্লায়েণ্টক কৰাও এই উপায়টো কিন্তু মনি অমাৱস্যাৰ দিনাখন যদি কৰে এই উপায়টো তেতিয়াহ'লে আৰু বহুত বেছি ফল পোৱা যায় এতিয়া লাষ্ট উপায়টোত আহিম আমি 4 নম্বৰ উপায়ত আপোনালোকে কি ধৰণৰ উপায় কৰিলে মনি অমাৱস্যাৰ দিনাখন আপোনালোকে সফলতা পাব তাৰ কাৰণে আপোনালোকে এক বাটি এয়া ল'ব দৈ ল'ব দৈৰ লগত অকমান পনীৰ মিক্স ক্ৰাছ কৰি ল'ব পনীৰখিনি গুড়ি কৰি ল'ব আৰু তাতে মিক্স কৰি দিব দৈৰ লগত এতিয়া কি কৰিব গোটে 5টা আঙুলি সেই দৈত আপোনালোকে এনেকে লগাই দিব লগাই দিয়াৰ পিছত আপোনালোকে কি কৰিব ভগৱানৰ মন্ত্ৰ যোনে যি সকল ভগৱানক মানে কোনোবাই গণেশ ভগৱানক মানে কোনোবাই নাৰায়ণ ভগৱানক মানে যি সকলে যাকে মানে আপোনালোকে তেওঁলোকৰ নাম স্মৰণ কৰি আপোনালোকে গোটে ইয়াত বাটিটো তেনেকে আঙুলি কেটা জুবুৰাই থব এতিয়া কি হয় প্ৰত্যেকটা আমাৰ গাত 5টা এলিমেন্ট আছে আৰু এই আঙুলি কেটা সেই এলিমেন্ট কেটা বুজায় তো গোটেইকেটা এলিমেন্ট যদি আপোনালোকে টাচ কৰি আছে তেতিয়া কি হয় সেই আধাৰখিনি মানে সেই খোৱা বস্তুখিনি বহুতখিনি অমৃত হৈ পৰে এতিয়া সেইখিনি বস্তু আপোনালোকে কি কৰিব ৰাতিপুৱাৰ ভাগত কাউৰীক খুৱাব এতিয়া কাউৰীক এটা আপোনালোকে হয়তো সেই বাটিটোতো দিব পাৰে নহবা আপোনালোকে ডিসপোজেবল বাটিত দি পেলাই কাউৰীক খুৱাব যেতিয়া কাউৰীয়ে সেইখিনি বস্তু খাব চাব আপোনালোকৰ বহুতখিনি এনজাইটি বা ডিপ্ৰেছনছ বা আপোনালোকৰ টেনচনছ বহুতখিনি একো কৰিব পৰা নাই বিভিন্ন ধৰণৰ মেডিকেল ট্ৰিটমেন্ট সাইকোলজিকেল ট্ৰিটমেন্টছ এনেকুৱা ধৰণৰ যদি প্ৰবলেমছ আহি আছে তেতিয়াহলে আপোনালোকে চাব মনি অমাৱস্যাৰ দিনাখন সফলতা পাব আশা কৰো এইখিনি উপায় আপোনালোকক নিশ্চয় সহায় কৰিব আৰু যদি আপোনালোকৰ কিবা প্ৰবলেম আহি আছে বা আপোনালোকে একো বুজি পোৱা নাই মোক কমেন্ট বক্সত কমেন্ট কৰিব মই আপোনালোকক ৰিপ্লাই দিম লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নেপাহৰিব ধন্যবাদ Like, comment, and subscribe.